আজি কৰিশ্মাৰ স্বামীকো আপোনালোকক দেখাম আমাৰ ঢিঙতে এতিয়া একদম ডাইৰেক্ট কৈছে আৰু ইয়া মোৰ স্বামী বুলি গতিকে বহুত ভাল লাগিছে নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে বিচাৰো একদম এতিয়া আহিলো ওপৰলৈ আজি মনটো বহুত ভাল ঘৰ ফুট মানে ভৰ্তি এফালে মাইনা এফালে কাকু নতুন নতুন চোলা এফালে আমাৰ পংকি আৰু আজি আপোনালোকক দেখাইছোঁ আৰু দেই এয়া বিয়নীয়ে ঘৰত হোৱা ভোট জলকীয়া দিছে দেখিছে কিমানখিনি ভোট জলকীয়া বা মই খাই ভাল পাওঁ যে খুলি দিছোঁ মানে আৰু আছিলে এই মানে বৰষুণ দি আছে যে বৰষুণত নাই পৰা ভিজি ভিজি আনি দিছে আকৌ বা অতখিনি ভোট জলকীয়া দিছে নহয় মোৰ একদম এইখিনি ভোট জলকীয়া মই ইমান ভাল পাওঁ ঐ অকণ অকণ বেয়া হৈ গৈছে ন বৰষুণ পৰিলে মানে ভোট জলকীয়াটো এনেও বেয়া হৈ যায় এইখিনি চাওক গৰমত টেপা মাৰি লৈ আৰু এয়া জলকীয়া দি পেলাই সুন্দৰকৈ আচাৰ বনাব লাগিব আৰু এইফালে একদম কাকুৱে নতুন কাপোৰ আমাৰ পংকিয়ে বহুত দিছে কাপোৰ ন পংকিয়ে দিয়া নাই এনেই কৈছোঁ কাকুৱে লৈছে কাকুলে আজিকালি এইটো মাইনাই দিছ টানেই হ'ল নেকি অঁ টান নাই হোৱা বোলে জিম মাৰিব লাগিব কি কথা মাইনা কাপোৰটো টান হৈছে কিন্তু জিম মাৰিব লাগিব মানে কি মানে এইকেইদিন জোনাইত খাই খাই আৰু শকত হৈ মই মাইনা শকত হৈছে বুলি ভাবিছোঁ নাই হোৱা মই ঢিলা ঢিলা চোলাকেইটা পিন্ধি থাকো আপুনি আকৌ ভিডিঅ'টো চাই শকত হৈছে বুলি ভাবে নাই হোৱা মই মাইনা শকত হোৱা নাই মই মাইনা কাকুৱে কৈছে মাইনা বোলে খাই খাই শকত হৈছে কথা সি নিজে হৈছে চাগে মোক ফচাইছে হা কাকু তোৰহেচোন কিবা হ'ল ফুলা হৈ গ'ল ই এনেকে আছে এতিয়া পেটটো এনেকে সোমাই আছে নেকি পেটটো মানে ওলাই গৈছে মানে অ এতিয়া সোমাই আছে পেটটো তুমি গেঞ্জিটো খুলি পেলাই পিন্ধিলে এনেই ধুনীয়াকে হ'ব একদম কাপোৰ ভৰ্তি এইফালে আমাৰ মানে আমাৰ ঘৰত যোনজন হৈ আছে মই ধুনীয়াকৈ থৈছিলোঁ দেই তইহে খেচনি কৰিলি নহয় আহি পেলাই কাপোৰখিনি ভৰালো যে অঁ কাপোৰ চাপোৰ ভৰালে এইফালে এতিয়া পংখী আহিলে আজি মোক কি অকণমান ৱেষ্টাৰ্ণ লুক এটা দিব আজি মোক কি ক আকৌ ৱেষ্টাৰ্ণ অঁ সেইটো এটা লুক এটা দিব আজি আপোনালোকে চাব ধুনীয়া হৈ যাম আৰু ন আপুনি ধুনীয়াই বেলেগ টাইপৰ ধুনীয়া আপুনি অলৰেডি ধুনীয়াই অঁ আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ এইডাল আমাৰ পংকি পচন্দ হৈছে বোলে এডাল আনিছিলোঁ চাওকচোন দুডাল এডাল এইডাল আনিছিলোঁ এতিয়া মাইনা কোনডাল পচন্দ হৈছে কিন্তু পংকি এডাল পচন্দ হৈছে হয় নে নহয় মোৰ পচন্দ নাই হোৱা মানে মাৰ এইডাল পচন্দ হৈছে মানে এনেই এই অপশ্যনত লৈ আহিছে আৰু মানে এডাল মাইনাই পিন্ধিব আকৌ ন আপোনাৰ তাতে থাকক মোৰ তাত হেৰাই থাকিব মাইনা তাত হেৰাই থাকিব এতিয়া মোৰ তাতে থ'বলৈ দিছে এয়া ৰিলচ বনাবি আকৌ পিন্ধি পেলাই আপুনি এই কলা হেৰি লগত ভাল লাগিব কলা যে এখন মিচিংখন যে আছে যে আপোনাৰ লগত পিন্ধিলে ভাল লাগিব ন খুলি যোৱা ফটো অঁ তথাপিতো আজি এইডাল পংকিয়ে কিবা এটা বেলেগকৈ সজাই দিব আপোনালোকে চাব আৰু কেনেকুৱা লাগে ন লুকটো আৰু অত দিনৰ মই ল'ৰা ছোৱালীকেইটা আহিছোঁ যেতিয়া আমাৰ কাকুক দেখিছে কিমান ডিচিপ্লিন বা কাপোৰ একদম নতুন কাপোৰে যে এইখিনি গোটেই নতুন কাপোৰ বাকে ইমান ডিচিপ্লিনত থয় সি দেখিছে চব জাপে একদম পৰিপাতি একেবাৰে আৰু মাইনাও পৰিপাতি দেই কাকু একদম চব একে ক'ৰবালৈ গ'লে মানে আহি পেলাই একদম বা কাপোৰ কেইটাহে জাপে পৰিপাতিকেও বাকী এনেকে দলিয়াই দিব টাউল দলিয়াই দিব কিবা দলিয়াই দিব ধুনীয়াকৈ একদম সেয়া জাপি কৰি সি থৈ দিয়ে ক'ৰবাৰ পৰা আহিলে ছোৱালীকেইজনী চাব লাগিব যে ই কাকু চাহ জানো ছোৱালী এতিয়া চালে চাগে মাইনাৰ ৰিয়েকশ্যন বেলেগ হা তই কি ক চালে কি ক মাইনাই চিকুটি দিয় নেকি মই একোৱে নকওঁ একোৱে নকয় সোৱাদটো কি ক'ম একো নকওঁ তাৰপিছত ঘৰলৈ আহি পেলাই চাগে দিয় তই অথনি এনেকৈ চাইছিলি হা পংকি হা ঘৰৰ চিষ্টেম নাই ডাইৰেক্ট ৰিয়েকশ্যন একশ্যন কৰি দিয়ে ডাইৰেক্ট এই কাকু কাইলৈ পৰা জিমত তোৰ দুইটা যা কাইলৈ পৰা জিমত কালি যাব পৰহি যাবগে সদায় মাংস চাংস আনিব পাখি এইটো ভাজি দে এইটো খাওঁ এইটো কৰি দে এইটো খাওঁ জিম মানে এতিয়া আকৌ ইফালে ইফালে গৈ থকা হয় একো মাংসকণ আনো বনাই দিওঁ দে গ্ৰেভি জ্বলা পাপাই তোৰলৈ ফোন কৰিছা নাই গ্ৰেভি বনাই দিম দে আজি আকৌ জ্বলা দি পেলাই বহুত দিনৰ মই আজি খাই লওঁ দে ঘৰত ন অঁ এইকেইদিন খায়ে আছো আজি খাই লওঁ আৰু কাইলৈ নালাগে আৰু আজি খাই লওঁ কালি খাই লওঁ পৰহি খাই লওঁ চাওক একদম মাইনাহঁতৰ ৰুমৰ পৰা আহিলোঁ আৰু মাইনাই ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধাই দিলে সাজি কাচি ওলাইছোঁ এফালে যাবলৈ একদম ৰাতিখন আৰু দেই এতিয়া 9:30 বাজিলে গতিকে ক'ত যাওঁ আপোনালোকে একদম ভিডিঅ'টো চালে গম পাব বাৰু গতিকে ব'লক আপোনালোকক লগ পাই আছোঁ তাত ব'লক
আৰু ফাইনেলি পাই গ'লো এতিয়া কৰিশ্মানাথৰ ওচৰত আমাৰ ওচৰতে আহিছে মানে টিঙলে আৰু কৰিশ্মাই ফোন কৰিলে মই এতিয়া মনটো বেয়াও লাগিলে বোলো নাই যাবই লাগিব কাৰণ তাই আগতে কৈ দিছিলে সেইকাৰণে এতিয়া গুচি আহিলোঁ আৰু ইয়াতে বহু সংখ্যক মানুহ গোট খাইছে বাৰু আৰু জেগাখিনি হৈছে নিজ ভিন্দেই আৰু দপদপীয়া বৰষুণ ইয়াতে দপদপীয়া বৰষুণ এয়া চাওক এতিয়া বহি আছে আপোনালোকে বৰষুণৰ চাগে শব্দ শুনা পাইছে ভক্তগণ ৰাইজ পিছফালে থকা ভক্তগণ ৰাইজহঁতক আপোনালোকে নামঘৰৰ ভিতৰত সোমাই যাওক যিহেতু বৰষুণ পৰিছে আপোনালোকে নামঘৰৰ ভিতৰতে সোমাই যাওক আৰু এতিয়া এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছোঁ বহুত মানে দুখৰ বিষয় ইমান সুন্দৰকৈ অনুষ্ঠানটো পাতিছিলে মানে দপদপীয়া মানে বতাহটোতো বতাহে এনেকুৱা ধুমুহা বতাহ আৰু বৰষুণ আহিলে এতিয়া মানে স্থগিত ৰখা হৈছে অলপ সময়ৰ কাৰণে মানুহৰ আপোনালোকে চিঞৰ বাখৰ শুনা পাইছে চাগে বহুত বেয়া লাগিছে মনটো কাৰণ এটা অনুষ্ঠান পাতিবলৈ কিমান কষ্ট কৰিব লাগে আমি সেইটো জানো আৰু এয়া তেওঁলোকৰ মনটো ভাগি গৈছে আৰু ন এয়া মন ভাগি গৈছে মানুহসকল চাওক কিমান মানুহ মানে এনেকৈ ৰখি গ'লগৈ আৰু চাওক সকলোকে দেখাইছোঁ চাওক কেনেকুৱা হৈছে আমি প্ৰথমতে ইমান জমনি নাম নাগাওঁ প্ৰথমতে আমি সচৰাচৰ কৰুণ নাম গাওঁ আৰু যিহেতু আজি বতৰো একদম বহুত বেয়া কিন্তু দিনৰ ভাগত যথেষ্টখিনি ৰ'দ দি আছিলে
ব্ৰাহ্মণে কেইটা ফুলানি কৰিছিলে ব্ৰাহ্মণে কেইটা ফুলানি কৰিছিলে চিন্তা হয় জানো কেইটা দিছিলে দুটা ব্ৰাহ্মণে কেইটা ফুলানি কৰিছিলে দুটা দুটা ফুল ব্ৰাহ্মণে ঠিকেই আনিলে কিন্তু ফুল দুটাৰ মাজত মানে এই পাৰ্থক্য যে এটা ৰঙা ফুল আনিলে আনটো বগা ফুল আনিলে ব্ৰাহ্মণে দেখোন প্ৰথমতে খেলিবলৈ লগালে বাৰজোৰ হওক বগা ফুল হৈছে প্ৰভু নাৰায়ণৰ প্ৰসাদ কিবা কাৰণত যদি ব্ৰাহ্মণে এই বগা ফুলটো আগুৰি তলি মাৰি দিয়ে তেনেহ'লে ব্ৰাহ্মণে নিশ্চয় পুত্ৰ সন্তানেই হ'ব আৰু কিবা কাৰণত যদি ব্ৰাহ্মণে এই ৰঙা ফুলটো আগুৰি তলি মাৰি দিয়ে তেনেহ'লে ব্ৰাহ্মণীয়া জীৱন নিঃসন্তান হৈ থাকিব অপৰিকা কৰিলে আহি পেলাই ঘৰ পালোহি আৰু এতিয়া কাপোৰ চেঞ্জ কৰোঁ হাত মুখ ধুওঁ ধুনীয়াকৈ ভাত পানী খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ সুন্দৰকৈ ফ্ৰেছ হ'লোঁ ভাত পানী খালোঁ কাৰণ ঘৰলৈ যেতিয়া মাইনা আহিলে মই পাকঘৰত সোমাবই নালাগে সুন্দৰকৈ ভাত পানী একদম ধুনীয়াকৈ বনাই থৈছে এতিয়া আহি পেলাই মাত্ৰ খালোহিহে আৰু এতিয়া ধুনীয়াকৈ খালোঁ খাই পেলাই ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু এইখিনিতে মই আপোনালোকক কওঁ ঘপককৈ যাব লগা হ'ল কৰিশ্মা নাথৰ প্ৰগ্ৰেম চাবলৈ মানে আগতেই কৈ থৈছিলে কৰিশ্মাই আজি ডেটটো মানে মই পাহৰি থাকিলোঁ তাৰপিছত যেতিয়া তাই ফোন কৰিছে যে খুৰীমা আহিছেনে তেতিয়া বোলো অঁ মই পাহৰিলোঁ মই গৈ আছোঁ তাৰপিছতে মই একদম তথাপিতো মানে প্ৰথমবাৰ গৈছোঁ আজি সেইখিনি জেগালৈ ঢিং মিষ্টাৰে যিহেতুকে ঢিঙতে কৰে কিন্তু সেইখিনি নিজ ঢিং বুলি কয় বহুতখিনি যাবগৈ লাগে নিজ ঢিঙলৈ গ'লোঁগৈ তাৰপিছত তাত প্ৰগ্ৰেম চালোঁ এনেকুৱা বতাহ ধুমুহা বহুত দিগদাৰ হৈছে মানে একদম গছ পৰি আছে ৰাস্তাত বতাহ ধুমুহা বহুত সেইকাৰণে
ৰখি যাবলগীয়া হ'ল আৰু কৈছোঁ আপোনালোকক অকণমান ভিডিঅ' বনাই আনিছোঁ চাব। আৰু মই যিহেতুকে তাত বেছি দেৰিকৈ থাকিব নোৱাৰোঁ, মোৰ ঘৰত অকণমান কাম চলি আছে, সেইকাৰণে তাত বেছি দেৰি নাথাকিলোঁ। অকণমান সময় মানে বৰষুণ এৰাই নাছিলে, মানে বৰষুণটো এৰাই নাছিলে, তাই প্ৰগ্ৰেম কৰিয়ে আছে। তথাপিতো মানে মই কৰিশ্মাই প্ৰগ্ৰেম কৰি থাকোঁতে মই এনেকৈ মাত দি থৈ পেলাই গুচি আহিছোঁ, বোলো যাওঁগৈ। তাই ৰখাইছিলে, বোলো নাই যাওঁগৈ। আৰু এইখিনিতে আপোনালোকক কওঁ, কৰিশ্মাক লৈ ইমান সমালোচনা, ইমান ট্ৰল কৰি আছে, কিন্তু ভগৱানে দুপে ওপৰলৈ নি আছে। গতিকে কৰিশ্মাই বহুতখিনি কথা ক'লে, বহুত ভাল লাগিলে। আৰু আজি কৰিশ্মাৰ একদম আমাৰ ঢিঙতে বিয়াও হ'ল দেই। আজি কৰিশ্মাৰ স্বামীকো আপোনালোকক দেখাম। আমাৰ ঢিঙতে এতিয়া একদম ডাইৰেক্ট কৈছে আৰু এয়া মোৰ স্বামী বুলি। গতিকে বহুত ভাল লাগিছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সকলোখিনি গম পাব। আৰু সেইকাৰণে আপোনালোকক কৈছোঁ, কৰিশ্মাক যিমানে ট্ৰল নকৰক কিয়, কৰিশ্মাই হৈ থাকিব, কৰিশ্মা দেখাই থাকিব। আৰু বহুত ভাল লাগে। যেতিয়া আপোনালোকে প্ৰেক্টিকেলি কৰিশ্মাক ওচৰৰ পৰা পাব, তেতিয়াহে আপোনালোকে গম পাব। এনেই মানে লগ নোপোৱাকৈ আপোনালোকে তেনেকৈ তাইক ট্ৰল কৰি নাথাকিব। কৰিশ্মাই কিন্তু বেলেগ কৰিশ্মা দেখাব পাৰে। আৰু তাতকৈ একো নকওঁ, যোনসকলে ওচৰত লগ পায়, যোনসকলে তেওঁ প্ৰগ্ৰেম চাই, তেওঁ অনুষ্ঠান যোনসকলে উপভোগ কৰিছে, তেখেতসকলে গম পাব। কিন্তু যোনসকলে অনুষ্ঠান উপভোগ নকৰাকৈ বহুত কিবা কিবি কৈ থাকে, তেখেতসকলে একো বুজি নাপায়। যেতিয়া পাব তেতিয়া ক'ব, হয় দে, সকলোৱে যে কৈ আছিলে কথাটো সঁচা। গতিকে সেইটো কৈছোঁ। আৰু কৰিশ্মাই এটা কথাই কৈছে যে যোনে যি কৈ থাকক খুৰীমা, মই সেয়া আশীৰ্বাদ বুলি ভাবোঁ। গতিকে বহুত ভাল লাগিছে, ইমান সৰু ছোৱালী হৈ ইমানখিনি কথা বুজি পাইছে। গতিকে মই বহুত ভাল পাইছোঁ। আৰু সেই একেখিনি কথাই আমাৰ ঘৰতো ল'ৰা ছোৱালীকেইটাই কয়, সেইকাৰণে একমত, মই বহুত ভাল পাইছোঁ। কৰি থাকক ন, ফল থকা গছবিলাকলৈহে শিলগুটি মাৰে। গতিকে সেইটোকে ভাবি আগুৱাই যাওক। আৰু মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। একদম উচ্চ শিখৰলৈ যেন যাওক আৰু দেই, সেইখিনিকে ক'লোঁ। আৰু আজি যিহেতুকে ল'ৰা ছোৱালীকেইটা ঘৰলৈ আহিছে বহুত দিনৰ পাছত, কাকু মাইনাহঁত আহিছে, বহুত কাম আছিলে, কামৰ ক্ষেত্ৰৰ কাৰণেই গৈছিলে বাৰু। আৰু এতিয়া মানে আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আছে। গতিকে সেই ছাৰপ্ৰাইজটো একদম কমপ্লিট হ'লেহে দেখাম দেই, কমপ্লিট হ'লেহে দেখাম। আপোনালোকৰ আশীৰ্বাদৰ বহুত প্ৰয়োজন। গতিকে কমপ্লিট হৈ লওক, তাৰপিছত আপোনালোকৰ হতুৱাই ফিতা কাটিম দেই। কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ হতুৱাই ফিতা কাটিম। গতিকে আশীৰ্বাদ কৰিব, ভাবি থকা কামবিলাক যাতে সুন্দৰকৈ ভগৱানে সুকলমে পাৰ কৰে। লগতে আপোনালোকৰ আশীৰ্বাদো বহুত প্ৰয়োজন। আৰু আশা কৰিছোঁ আপোনালোকে মোক আগুৱাই নিব আশীৰ্বাদ দি পেলাই। আশীৰ্বাদৰ বাহিৰে মোক একো নালাগে, আপোনালোকে খালি মোক আশীৰ্বাদ দিব, যাতে মোৰ স্বাস্থ্যটো মোৰ ভগৱানে মানে নিৰোগী কৰি ৰাখক। লগতে আপোনালোকো ভালে কুশলে থাকক, নিৰোগী হৈ থাকক। সেইখিনিকে কৈ এতিয়া আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। আহি আছোঁ আপোনালোকৰ মাজলৈ 5 ঘণ্টামানৰ পাছত আৰু দেই। গতিকে এতিয়া বাই বাই।